ৰঙতিৰ কাৰণে এক শোকবহ পৰিৱেশ সৃষ্টি হ'ল। যোৱা ৰাতি প্ৰায় 12:30 বজামানত আমাৰ ৰঙতিৰ প্ৰত্যেকজন ব্যৱসায়ীয়ে ইয়াতে ব্যৱসায় কৰি আছিল। যদিও সবেই লোন লৈ ব্যৱসায় কৰি আছিলে, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিলে। যোৱাকালি আমি ইমানেই এতিয়া মৰ্মাহত ৰঙতি কোনেও কাৰো চকুত চাব পৰা এটা পৰিৱেশ নাই, যিহেতু 6-7খন দোকান জ্বলি ভস্মীভূত হৈ গৈছে। তাৰ পৰা এটা চিপছৰ পেকেটো উলিয়াব পৰা ব্যৱস্থাত নাথাকিলে এনেকুৱা এটা ভয়ংকৰ অগ্নিকাণ্ড হৈ আমাৰ অঞ্চলটোক এনেকুৱা এটা পৰিৱেশলৈ সৃষ্টি কৰালে সকলোৱে আমি দুখৰ সমভাগী হৈছোঁ। যিহেতু এই পৰিৱেশটো আগলৈ নহওক আমি হেতু কল্পনা কৰিছোঁ। আৰু যিখিনি ব্যৱসায়ী নিজৰ বেংক লোন লৈ কিবা এটা কৰি আছিলে, তেখেতলোকক সকাহ দিবৰ কাৰণে আমি ৰঙতিবাসী ৰাইজৰ তৰফৰ পৰা চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ। ৰঙতিৰ কাৰণে এক শোকবহ পৰিৱেশ সৃষ্টি হ'ল। যোৱা ৰাতি প্ৰায় 12:30 বজামানত আমাৰ ৰঙতিৰ প্ৰত্যেকজন ব্যৱসায়ীয়ে ইয়াতে ব্যৱসায় কৰি আছিল। যদিও সবেই লোন লৈ ব্যৱসায় কৰি আছিলে, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিলে। যোৱাকালি আমি ইমানেই এতিয়া মৰ্মাহত ৰঙতি কোনেও কাৰো চকুত চাব পৰা এটা পৰিৱেশ নাই, যিহেতু 6-7খন দোকান জ্বলি ভস্মীভূত হৈ গৈছে। তাৰ পৰা এটা চিপছৰ পেকেটো উলিয়াব পৰা ব্যৱস্থাত নাথাকিলে এনেকুৱা এটা ভয়ংকৰ অগ্নিকাণ্ড হৈ আমাৰ অঞ্চলটোক এনেকুৱা এটা পৰিৱেশলৈ সৃষ্টি কৰালে সকলোৱে আমি দুখৰ সমভাগী হৈছোঁ। যিহেতু এই পৰিৱেশটো আগলৈ নহওক আমি হেতু কল্পনা কৰিছোঁ। আৰু যিখিনি ব্যৱসায়ী নিজৰ বেংক লোন লৈ কিবা এটা কৰি আছিলে, তেখেতলোকক সকাহ দিবৰ কাৰণে আমি ৰঙতিবাসী ৰাইজৰ তৰফৰ পৰা চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ। ৰঙতিৰ কাৰণে এক শোকবহ পৰিৱেশ সৃষ্টি হ'ল। যোৱা ৰাতি প্ৰায় 12:30 বজামানত আমাৰ ৰঙতিৰ প্ৰত্যেকজন ব্যৱসায়ীয়ে ইয়াতে ব্যৱসায় কৰি আছিল। যদিও সবেই লোন লৈ ব্যৱসায় কৰি আছিলে, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিলে। যোৱাকালি আমি ইমানেই এতিয়া মৰ্মাহত ৰঙতি কোনেও কাৰো চকুত চাব পৰা এটা পৰিৱেশ নাই, যিহেতু 6-7খন দোকান জ্বলি ভস্মীভূত হৈ গৈছে। তাৰ পৰা এটা চিপছৰ পেকেটো উলিয়াব পৰা ব্যৱস্থাত নাথাকিলে এনেকুৱা এটা ভয়ংকৰ অগ্নিকাণ্ড হৈ আমাৰ অঞ্চলটোক এনেকুৱা এটা পৰিৱেশলৈ সৃষ্টি কৰালে সকলোৱে আমি দুখৰ সমভাগী হৈছোঁ। যিহেতু এই পৰিৱেশটো আগলৈ নহওক আমি হেতু কল্পনা কৰিছোঁ। আৰু যিখিনি ব্যৱসায়ী নিজৰ বেংক লোন লৈ কিবা এটা কৰি আছিলে, তেখেতলোকক সকাহ দিবৰ কাৰণে আমি ৰঙতিবাসী ৰাইজৰ তৰফৰ পৰা চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।